নমস্কাৰ বন্ধুসকল, আজি আমি আপোনালোকৰ এবিধ ব্যতিক্ৰমী খেতিৰ বিষয়ে ক'ম। এই গছডাল চিনি পাইছেনে আপোনালোকে? এয়া চাওক, এইডাল হৈছে কাঠালু গছ। এয়া কাঠালু মূৰাৰ পৰা ওলাই গৈছে। কাঠালু এবিধ বৰ ভাল শস্য। কাঠালু খাব লাগে। আজিকালি আমাৰ কাঠালু খোৱাৰ পৰিমাণটো কমি গৈছে, কিন্তু কাঠালুত বহুত ঔষধি গুণেৰে ভৰপূৰ। আগৰ দিনত মানুহে কাঠালু গছ ঘৰে ঘৰে ৰুইছিলে, খেতি কৰি খাইছিলে। সেইকাৰণে মানুহৰ স্বাস্থ্যবিলাকো ভাল আছিলে। বহুতো ঔষধি গুণেৰে ভৰপূৰ। ইয়াৰ পৰা বহুতো ঔষধ উলিয়াই, এন্টি কণ্ট্ৰাচেপ্টিভ ঔষধো ইয়াৰ পৰা উলিয়াই। আপোনালোকে ঔষধবিলাক চালে দেখিব যে ডায়স্কৰিয়া থাকে, ডায়স্কৰিয়া এলাটা। এতিয়া আমি আজি আপোনালোকক দেখুৱাম কাঠালু খেতি কেনেকে কৰিব লাগে। ঠিক এপ্ৰিল মাহতে কাঠালু ৰোৱাৰ উপযুক্ত সময়। এতিয়া আমি দেখুৱাম এই কাঠালুটো আমি খাব অনা কাঠালুৰ পৰা এটুকুৰা কাটি ছাঁত থৈ দিয়াৰ পিছত এডাল গজালি ওলাইছে। এতিয়া আপোনালোকক দেখুৱাম কাঠালুটো কেনেকে ৰুব লাগে, ইয়াৰ সহজ পদ্ধতি, একেবাৰে সহজ খেতি কেনেকে কৰিব পাৰি। এয়া চাওক, কাঠালুটো আমি চাইছো। এই গাঁতটো মই আগৰ পৰা খান্দি ৰাখিছো। এই গাঁতটো চাওক, এনেকে দকে এটা গাঁত খান্দিব। এয়া দকে গাঁত এটা খান্দিব, যথেষ্ট পৰিমাণে যিমান পাৰি একাঠুমান দ, মানে 2-3 ফুট মান দকে, 3 ফুট বাই 3 ফুট দ গাঁত এটা খান্দিব। খান্দি এই গাঁতটো যথেষ্ট পৰিমাণে জাবৰ জোথৰ দিব। আৰু এটা বস্তু আপোনালোকক কওঁ, এইখিনি চাওক, এয়া কলগছ। কলৰ থোক পৰাৰ পিছত গছডাল কাটি আপোনালোকে টুকুৰা টুকুৰি কৰিব। টুকুৰা টুকুৰি কৰি এসপ্তাহ 10 দিন আধা ডিকম্প'জ হোৱাৰ পিছত, শুকোৱাৰ পিছত প্ৰথমতে এই কলৰ এইবোৰ গাঁতত দি দিয়ক। এই কলৰ টুকুৰাবোৰ দিয়াৰ মূল উদ্দেশ্যটো হ'ল যে কি, এই কলৰ টুকুৰাবোৰ যেতিয়া দিব, এই জেগাখিনি এইবোৰ ক্ৰমান্বয়ে পচি থাকিব। কাৰণ কিয়, কাঠালুটো গোটেই বছৰ ধৰি থাকিব। এই কলৰ এইবোৰ বাকলিবিলাক, কলৰ গছবিলাক যেতিয়া পচিব, ইয়াৰ পৰা পচন সাৰ এবিধ উৎপন্ন হ'ব। প্লাছ এই গোটেই মাটিখিনি আপোনাৰ ঢিলা কৰি দিব, ফৰফৰীয়া হ'ব। আৰু কাঠালুটো যিহেতু মাটিৰ তলত বাঢ়ি যাব লাগিব, যেতিয়া এই কলৰ বাকলিখিনি পচি যাব, তেতিয়া ফৰফৰীয়া মাটিৰ তললে কাঠালুটো ডাঙৰ হৈ সোমাই যাব পাৰিব। প্ৰায় 4-5 ফুট দীঘল কাঠালু আপোনাৰ পাব পাৰিব। তাৰপিছত কাঠালুৰ পিছতে দেখক, এয়া চাওক, এয়া জাবৰ। এয়া আপোনাৰ বাৰীখন যেতিয়া চাফা কৰিব, যিবিলাক বাৰীৰ জাবৰ জোথৰ, সেই এঠাইত জমাই থৈ দিয়ক। আপোনাৰ এঠাইত জাম কৰি থৈ দিয়াৰ পিছত যেতিয়া প্ৰায় 1 মাহ 2 মাহ পিছত আধা পচা হ'ব, সেই তেনেকুৱা জাবৰ আপুনি দি দিয়ক। তাৰপিছত আপুনি গাঁতটো, এয়া চাওক, গাঁতটো মাটিৰে পুৰাওক। অলপ ওপৰত, এই জাবৰখিনিৰ ওপৰত মাটি দি দিয়ক আধা। এয়া দেখিছেনে? ইয়াতে এনেকে মাটি দি দিয়ক। এতিয়া প্ৰায় গাঁতটো ভৰ্তি নিচিনা হৈ গ'ল। এয়া মাটিৰ ওপৰত, মাটি আৰু জাবৰ জোথৰ সমানে আছে। মাটি আৰু জাবৰ জোথৰ ওপৰত এতিয়া আপুনি কাঠালুটো দিব লাগিব। এতিয়া চাওক, ধুনীয়াকে সুন্দৰকৈ এয়া কাঠালুটো দি দিয়ক। কাঠালুটো দি ইয়াত এতিয়া আপুনি অকমান মাটি চপাই দিয়ক। ধুনীয়াকে মাটি চপাই দিয়ক। এনেকে মাটি চপাই দিয়ক। এতিয়া আপোনালোকে লক্ষ্য কৰিছে চাগে, মই গাঁতটো ক'ত খান্দিছিলো। এইজোপা গছ চাওক, এই ঠিক গছজোপাৰ গুৰিতে ডাঙৰকে গাঁতটো খান্দিছিলো। এতিয়া কাঠালুক বগাই যাব লাগে, আমাৰ সহজ বুদ্ধি। এয়া গছজোপাৰ কাষতে ৰাখিছো গাঁতটো। এয়া গাঁতটোৰ পিছত আমি গাঁতটো এয়া পূৰণ কৰি মাটি দি দিলো। এয়া মাটি দি দিলো। এতিয়া এই কাঠালুডাল ওলাই গছজোপা নিজে নিজে বগাই গুচি যাব। আপুনি আৰু একো কৰিবলৈ নাই, গোটেই বছৰটো একো কৰিবলৈ নাই। ইয়াৰ কাষত যদি হাবি জংঘল হয়, তেতিয়া যিবিলাক জংঘল হাবি আপুনি চাফা কৰিব, ইয়াৰ ভেটিটোতে এনেকে আপুনি বছৰত এবাৰমান জমা কৰি দিব। এইটোৱে হ'ল সহজ বুদ্ধি। এনেকে কাঠালুটো আপোনাৰ হৈ থাকিব, আৰু আপুনি ফেব্ৰুৱাৰী মাৰ্চত ধুনীয়াকে কাঠালু উঠাই খাব পাৰিব। বিশেষকে মাঘ বিহুৰ সময়ত কাঠালুৰ ডিমাণ্ড বহুতে বাঢ়ে। আজিকালি বজাৰত দেখিছে 80 টকা কেজি হয় মাঘ বিহুৰ সময়ত। গতিকে এনেকুৱা এটা কাঠালুৰ পৰা আপোনাৰ 3-4 কুইণ্টেললৈকে কাঠালু হয়। এনেকুৱা ডাঙৰকৈ যদি ৰুৱে, গাঁতটো কৰি এটা গাঁতৰ পৰা 3-4 কুইণ্টেল কাঠালু পাব পাৰিব। আৰু 3-4 কুইণ্টেল কাঠালুৰ যদি আপুনি 60 টকাকে বিক্ৰী কৰে, 60 টকাকে নালাগে 40 টকাকে বিক্ৰী কৰে, কিমান পইচা আপুনি আৰ্ণ কৰিব পাৰিব, আপুনি নিজে হিচাপ কৰি চাব পাৰিব। সহজ বুদ্ধি। আৰু আপুনি ভাবিব পাৰে যে মোৰ বাৰীখনত গছ নাই, ক'ত ৰুম। এই যে কাঠালু গছটো গছতে উঠাব লাগে, এনেকুৱা কোনো কথা নাই। আপুনি য'ত গছজোপা ৰুব, তাত এডাল দীঘলকে বাঁহ এডাল পুতি দিব পাৰে। আপোনালোকে এনেকুৱা দীঘল বাঁহ এডাল আনি পুতি দিব। এইডাল এনেকে দীঘল বাঁহ এডাল ইয়াতে পুতি দিব। গোটেই দীঘল বাঁহ এডাল পুতি দিব। এই বাঁহডালতে এনেকে পকাই বগাই গছজোপা হৈ থাকিব। আৰু তাৰপিছত আপোনাৰ মাৰ্চ মাহত বা ফেব্ৰুৱাৰী মাহত আপুনি জানুৱাৰী ফেব্ৰুৱাৰীত ধুনীয়াকে কাঠালুখিনি হাৰ্ভেষ্ট কৰিব পাৰিব। যদি আপোনাৰ গছ আছে, কোনো কথা নাই, গছতে বগাব। যদি গছ নাই, তেতিয়াহ'লে আপুনি এডাল দীঘল বাঁহ, শুকান বাঁহ এডাল পুতি দিব, তাতে বগাই কাঠালুটো হ'ব। আৰু আপোনাৰ বাৰীৰ চুকত, য'ত কোনো খেতি নকৰে বা এলাগী জেগা এটুকুৰা, তাতেই আপুনি কাঠালু এনেকে ৰুই
ধুনীয়াকে আপোনাৰ পৰিয়ালটোৰ কাৰণে কাঠ আলু খাব পাৰিব, নিৰোগী হৈ থাকিব পাৰিব, আৰু নিজৰ বাৰীখনৰ বস্তু খাই আপুনি মানসিকভাৱেও সন্তুষ্টি লাভ কৰিব পাৰিব আৰু নিৰোগী হৈ থাকিব পাৰিব। ধন্যবাদ।